গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত আজি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। আসাম ৰিয়েল এষ্টেট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপাৰ্ছ এছ'চিয়েশ্যন চমুকৈ এৰিডাই GMCH হস্পিটেল কৰ্তৃপক্ষৰ সহযোগত এই দিৱস উদযাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত এৰিডাৰ সভাপতি PK শৰ্মা, সাধাৰণ সম্পাদক দীপজ্যোতি বৰুৱাৰ উপৰিও এৰিডাৰ বিষয়ববীয়াসকল GMCHৰ অধ্যক্ষ অধীক্ষকৰ লগতে জ্যেষ্ঠ চিকিৎসকসকলেও অংশগ্ৰহণ কৰে। আমি প্ৰথমবাৰ 2015 চনত অসম চৰকাৰৰ আহ্বানত আমি এই কাৰ্যসূচী হাতত লৈছিলোঁ। তেতিয়া আপোনাৰ DC আছিলে আংগা মাতু চাহ আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী চিফ মিনিষ্টাৰ আছিলে NGVK ভানু ছাৰ। তো আমি যিখিনি বিল্ড এনভাইৰনমেণ্ট ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত মিলিত হৈ পেলাই আমি বিভিন্ন বিল্ড এনভাইৰনমেণ্টত আমি এই বৃক্ষৰোপণৰ কাৰ্যসূচী প্ৰথমবাৰ হাতত লৈছিলোঁ। আৰু কেতবোৰ জেগা য'ত আমি তেতিয়া আৰম্ভ কৰিছিলোঁ আজি সম্পূৰ্ণ বনাঞ্চল হৈ গৈছে। ডাঙৰীয়া, সুপাৰিণ্টেণ্ডেণ্ট চৌধুৰী ডাঙৰীয়া, জ্যেষ্ঠ অধ্যাপকৰ লগতে বহুকেইজন হেড আজি উপস্থিত আছে, ছাত্ৰ ছাত্ৰীসকলো উপস্থিত আছে আৰু আসাম ৰিয়েল এষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপাৰ্ছ এছ'চিয়েশ্যনে অনুষ্ঠিত কৰা এই অনুষ্ঠানটোত থাকিব পাই মই ভাল পাইছোঁ। জেনেৰেলি আমি অসুখ দেখাবলৈ আহোঁ, তথাপি আজি মেডিকেল কলেজত এনভাইৰনমেণ্টৰ অসুখৰ এই সময়টোত আহিছোঁ আৰু মই ভাল পাইছোঁ যে সকলোকেইজন মুৰব্বী অধ্যাপক আজি উপস্থিত আছে। মই অচ্যুত বসু ডাঙৰীয়াক ধন্যবাদ জনাম। তেখেতে মোক ক'লে, তেখেত আমাৰ জ্যেষ্ঠ ভাতৃসমূহ তুমি যদি পাৰা আহিবা। মই ক'লোঁ মই ঠিকে আছে, আজি প্ৰব্লেম আছে, এনেকুৱা অনুষ্ঠান ৰাখিছোঁ। এনভাইৰনমেণ্ট সম্পৰ্কে আপোনালোকক কোনো কথা ক'বলগীয়াকৈ নাই। এনভাইৰনমেণ্ট এতিয়া এনভাইৰনমেণ্টৰ কথাটো বেছিকৈ কি কাৰণে আহিছে যে মানুহৰ জীৱন যন্ত্ৰণাত সোমাইছে, সেইকাৰণে এনভাইৰনমেণ্টৰ কথা ভাবিছে। কিন্তু আপোনালোকে যদি শান্তি মন্ত্ৰটো চায়, ওম বনস্পতাই শান্তি, ওম মন্ত্ৰ ঈশ্বৰ শান্তি যিটো মন্ত্ৰ আছে, আজি হাজাৰ হাজাৰ বছৰ আগতে এই মন্ত্ৰ পৰি থৈ গৈছে। গতিকে এইটো এটা ডাঙৰ আমাৰ পদক্ষেপ। আৰু মই আমাৰ যিসকল আমাৰ চিকিৎসক, অধ্যাপক অধ্যাপিকা আৰু বিশেষকৈ আজি মই এটা কথা কওঁ, মই ষ্টুডেণ্টছ ইউনিয়নৰ কোনোবা আহিছেনে মই নাজানো, তেওঁলোকক মই ক্লাছ কেঞ্চেল দিছিলোঁ। কিন্তু ক্লাছ কেঞ্চেল দিয়াৰ পিছত তেওঁলোকৰ পৰিৱেশৰ প্ৰতি ইমানেই ধাউতি যে ইয়াত যদি মই আঙুলি মূৰত গণিব পাৰোঁ, এতিয়া মই ষ্টুডেণ্ট গণিব পাৰিম বা 50টাতকৈ বেছি ষ্টুডেণ্ট ইয়াত উপস্থিত নাই। কিন্তু তেওঁলোকৰ প্ৰায় প্ৰবেবলি 3টামান ক্লাছ কেঞ্চেল হৈছে। গতিকে তেওঁলোক নিশ্চয় ক'ৰবাত ফুৰিব গ'ল বা কিবা গ'ল। গতিকে আমাৰ ষ্টুডেণ্টৰ পৰিৱেশৰ প্ৰতি ধাউতি সিমানেই। গতিকে মই এইখিনিতে তেওঁলোকক কৈছোঁ যে তোমালোকে 5 বছৰৰ পিছত যেতিয়া কলেজলৈ আহিবা, এটা যদি গছপুলি ইয়াত ৰোপণ কৰি থৈ যোৱা, তেতিয়া তুমি দেখিবা যে এই গছপুলিটো মই পুতিছিলোঁ। আৰু এই পৰিৱেশৰ অসুস্থ সময়ত বিশ্ব পৰিৱেশ দিৱসৰ বহুত প্ৰয়োজনীয়তা আছে। কেৱল গছপুলি ৰোৱাই নহয়, ইয়াক প্ৰতিপালন কৰা আৰু পৰিৱেশ প্ৰদূষিত হোৱা সকলোবিলাক দিশ যাতে আমি চাব পাৰোঁ, তাৰ সম্পৰ্কত কথা বতৰাবিলাক চিন্তা কৰিব লাগে। ইয়াত আসাম ৰিয়েল এষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপাৰ্ছ এছ'চিয়েশ্যনে গুৱাহাটী মেডিকেল কলেজৰ প্ৰিন্সিপাল
অচ্যুত বৈশ্য ডাঙৰীয়াৰ সৈতে লগ লাগি আজি এটা বৃক্ষৰোপণ কাৰ্যসূচী লৈছে আৰু এই কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিব পাৰি অত্যন্ত সুখী হৈছোঁ আৰু মই আশা কৰিম যে গুৱাহাটী মেডিকেল কলেজত প্ৰিন্সিপাল ডাঙৰীয়াই মোক কোৱাৰ নিচিনাকৈ এটা গ্ৰীনেৰী পৰিৱেশ, এটা সেউজ পৰিৱেশ এটা সৃষ্টি কৰিবৰ কাৰণে তেখেতে চেষ্টা কৰে। অসমৰ নিচিনা ঠাইত যেতিয়া গোলকীয় উষ্ণতাই স্পৰ্শ কৰিছে মানে বুজিব লাগিব যে শ্বিলং নিচিনা ঠাই যেতিয়া গৰম হৈ গৈছে, এই সময়টোত পৰিৱেশ দিৱসৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। আৰু বহু বছৰ আগতে ওম অন্তৰিক্ষ শান্তি, ওম বনস্পতাই শান্তি বুলি মন্ত্ৰ আছে। তাৰমানে বুজিব লাগিব যে তেখেতসকলে ভৱিষ্যতে চিন্তা কৰিছিলে, অতীতত চিন্তা কৰিছে যে ভৱিষ্যত দিনটো বেয়া হ'ব পাৰে। আজি এই সময়টোত পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সকলোকে এজোপা গছ ৰুই আৰু পৰিৱেশ প্ৰতিপালন কৰিবৰ কাৰণে মই আহ্বান জনালোঁ। দিনটোত আপোনালোকে GMCHৰ চৌহদত আপোনালোকৰ ফালৰ পৰা বৃক্ষৰোপণ কাৰ্যসূচী গছপুলি ৰোপণ কৰিলে, লগতে বিভিন্ন ধৰণৰ কথা বাৰ্তা হ'ল, গতিকে অনুষ্ঠানটোলৈ চমুকৈ যাবি। চাওক, আমি আজি 2015 চনৰ পৰা এনেকুৱা কাৰ্যসূচী আমি যথেষ্ট গুৰুত্ব সহকাৰে লৈ আহিছোঁ। আমাৰ প্ৰথম এই বৃক্ষৰোপণৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছিলোঁ 2015 চনত অসম চৰকাৰৰ আহ্বানত। আৰু আমি তেতিয়া কিছুমান ইয়াত গছবিহীন ভূমিত আমি বৃক্ষৰোপণ কৰিছিলোঁ, আৰু য'ত আজি সৰু সৰু বনাঞ্চলৰ সৃষ্টি হৈ গৈছে ইতিমধ্যে। তাৰপিছত আমি বিভিন্ন ঠাইত এইমছ চৌহদত আমি কেইবাবছৰো কৰিলোঁ, য'ত আমাৰ সফলতা 97% পুলি তাত জীৱিত, আৰু এতিয়া ইতিমধ্যে গছ হৈ গৈছে। চ' আমাৰ হৈছে কি, আমাৰ কথা হৈছে বা আমাৰ আকাংক্ষা হৈছে যে বৃক্ষৰোপণটো মাত্ৰ আৰম্ভণিহে, তাৰপিছত প্ৰতিপালন কৰি এটা পুলি গছলৈকে আমি চোৱা চিতা কৰিব লাগিব। তেতিয়াহে গৈ পেলাই কিবা এটা বিশ্বৰ ওপৰত, পৰিবহণৰ ওপৰত কিবা এটা প্ৰভাৱ পৰিব। আমি আগতে বিভিন্ন কাৰ্যসূচী দেখা পাইছিলোঁ, য'ত 5 তাৰিখৰ দিনাখন মানুহে পুলি ৰোপণ কৰে, ফটো দুখনমান তোলে, 6 তাৰিখৰ পৰা মানুহবোৰ আমি দেখা নাপাওঁ। আমাৰ কাৰ্যসূচী সদায় 5 তাৰিখৰ পিছৰখিনিত বেছি গুৰুত্ব আছে। পুলিখিনি প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰাটোত আমি সদায় গুৰুত্ব দি আহিছোঁ। সেইকাৰণে আপুনি 15 চনৰ পৰা আজি 26 চনলৈকে যদি আমাৰ মানে সফলতাৰ হাৰ আপোনালোকে চাই, আমি 97% ছাৰ্ভাইভেল ৰেট আছে আমাৰ। সেইকাৰণে আমি গৌৰৱ কৰোঁ যে যিটো আমি প্ৰচেষ্টা কৰিছিলোঁ সেইটো আমি সফল হৈছোঁ। আজি আমি প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজৰ আৰম্ভ কৰিছোঁ। এইখিনি যিখিনি পুলি আজি আমি লগালোঁ, এই পুলিখিনি আমি প্ৰতিপালন কৰিম, আৰু অহা বছৰ আমি আকৌ ইয়ালৈ ঘূৰি আহিম। আৰু আপোনালোককো আমি অনুৰোধ কৰিলোঁ, আপুনি অহা বছৰ আহিব, এই পুলিখিনি যিখিনি আজি আপুনি ৰোপণ কৰা দেখা পালে, সেইখিনিৰ ফলাফলটো যাতে আপোনালোকে দেখা পায়। আমি ভাল পাম যাতে ফলাফলটো আপুনি তেতিয়া ৰিপৰ্টিং কৰিব, আমিও আনন্দ পাম, আপোনালোকেও ভাল পাব যে আমাৰ কথা আৰু কাম মিলি আছে।